আজি এটা বিশেষ কামৰ বাবে নগাঁৱলৈ লৰালৰিকৈ আহিব লগা হ'ল আৰু গোটেই দিনটো জাৰ্ণি কৰি আহি আমি সন্ধিয়া সময় আহি পালোহি। এয়াও আমাৰ ঘৰখন নগাঁৱৰ। দুদিনমানৰ আগত মই এটা ভিডিঅ' দিছিলোঁৱেই, তাত আপোনালোকক দেখাইছিলোঁ যে আমি টিভিটো নতুনকৈ চেঞ্জ কৰিছোঁ। এই টিভিটো লগাই এয়া আমাৰ মা চাই আছিলে। নাতিপুতিও গৈ একেবাৰে হুলস্থুল লগালে আইতাকক দেখা পায়। তাৰ মাজতে প্ৰথম দেখা পায়ে সেয়া মোৰ ছোৱালী আৰু মাৰ মাজত চাবচোন মৰমকণ। দেখাৰ লগে লগে দুইজনী যিখন মৰম দেখা পালোঁ, দেখা পাই মই ভাবিলোঁ মই কেমেৰাটো ফটাফট উলিয়াই অলপ ৰেকৰ্ডিঙে কৰি লওঁ। এয়া চাওকচোন দুইজনীৰ মাজত মৰম। এনেকুৱা মৰমবিলাক আমাক জীয়াই থাকিবৰ কাৰণে বহুতেই দৰকাৰ, যিহেতু মাৰ বহুত বয়স হৈছে। আমি আগতে মাৰ লগতেই আছিলোঁ নগাঁৱত যেতিয়া মোৰ পষ্টিং আছিলে। তাৰপিছত লাহে লাহে যিহেতু মোৰ ট্ৰেন্সফাৰেবল জব হয়, মই জেগাই জেগাই ঘূৰি থাকিব লগা হ'ল। আৰু এতিয়া যিহেতু মোৰ পাঠশালাত পষ্টিং আৰু মোৰ মাক খুব কমকেই দেখা কৰা হয়, সেইকাৰণে আজি এটা বিশেষ কাৰণত আহিব লগা হোৱাত ল'ৰা ছোৱালী দুটাকো মই লৈ আহিলোঁ। খুব কম সময়ৰ কাৰণেই যেনিবা আহিছোঁ, কিন্তু আহিছোঁ যেতিয়া এই দুই এদিন মই মাৰ লগত ব্যস্ত থাকিম, সেইকাৰণে মোৰ ভিডিঅ'বিলাক অলপ কমকৈ আপলোড হ'ব। সেইকাৰণে অতি সোনকালে আপোনালোকক নেক্সট মোৰ ভিডিঅ' লগ পাবলৈ আজিলৈ আহিলোঁ।